কোনটো চিলাই মাৰিছিলি তই কথা ক'বলৈ আহিছ তই খালে ঐ ৰদালি পুতেকে মোৰ ছোৱালীজনী জীৱনটো শেষ কৰি দিলে ঐ শেষ কৰি দিলে ভবাই নাছিলো মই তেনেকুৱা হ'ব বুলি ঐ ছোৱালীজনী কণমানি ছোৱালীজনী দেখি পেলাই সেই দৰ্জী শিকায় কোন পিনৰ পৰা দৰ্জী শিকালে সিহে জানে ছোৱালীজনী গৈছিলে বোলে টেলাৰিঙৰ কৰ্চ কৰোঁ টেলাৰিঙৰ কৰ্চ কৰিবলৈ গৈ গোটেইখন কিবা হৈ আহিলে মই আগত মুখ কাণ চব কাটিলে কেনেকে ওলাম মানুহৰ আগত মই লাজত একদম থাকিব নোৱাৰা হৈছো মই কোন ডক্তৰক মাতিম কলৈ যাম কি কৰিম একো ভাবি পোৱা নাই ৰদালি তেজ কাটিছিলে মোৰ তেজ খালে জীৱনটো হেৰি শুনিছে নাই ছোৱালীজনী হয় মই তোলা তখনকে মাতো ছোৱালীজনীক নগব লগ ডক্তৰ চব আহোঁগে খালে এই ফুচি পিতেকে জীয়েকে গোটেই মোৰ ল'ৰাটো বদনাম উলিয়াই শেষ কৰিলে মই তেতিয়াই কৈছিলো সেইজনী ছোৱালীৰ ওচৰলৈ তই নেচাপিবি এতিয়া সেই গান লেঠা কৰি ল'লে গোটেই গাঁওখনত বদনাম এতিয়া কি কৰিম আৰু বাপেক এটা খা খবৰ নাই নহয় বাপেক এটাও সেই একেহে মোক সেই ফুচলাই মেলি আনি লৈ পিনে গোটেই ধ্বংস কৰিলে কি হ'ল আপোনালোকৰ ইমান কান্দি আছে যে কিনো হ'ব গোটেই লাজ কান নিয়াইছে নহয় গাঁৱত শুনিছো তাকে গাঁৱৰ চুকতে শুনি আহিলো সেইকাৰণে আপোনালোকৰ ঘৰলৈ দৌৰি আহিলো মই কি হ'লো কথাটো আচলতে গম ৰাতিপুৱা পৰা মোৰ ঘৰলৈ সেই নৈ বোৱা দি বৈছে মানুহ লাজ কান নিয়াই সেইটো ভাবিছিলো বোলে সেই তোকে মই বোলো বোৱাৰী কৰি আনিম মই আকৌ এতিয়া আকৌ নাহো আকৌ দে ৰদালি বলা হৈ থাক এইবোৰ ল'ৰা ছোৱালী বলা হৈ অসভ্য কাম কৰিছে মই বোলো ঘপককে খবৰ এটা লৈ থৈ যাওঁহি আপোনালোকৰ ঘৰত আহি পিনি গোটেই লাজ কান নিয়াইছে বুজিছ কি কৰিব এতিয়া উপায় নাই কৰিলে আৰু সেইখন আৰু সেইকাৰণে ল'ৰাক অলপ চম্ভালি ৰাখিব লাগে আকৌ উদঙীয়া গৰু নিচিনাকে মেলি দিছে উদঙীয়া গৰুৱে আকৌ মাইকী কৰি দেখিলে যাবই আকৌ মই বাৰে কৈছো খালে ঐ মোৰ জীৱনটো খালে ঐ লাজ কান নিয়ালে ঐ মই বাপেকক তেতিয়াই কৈছিলো ল'ৰা ডাঙৰ হৈছে অকণমান চাম্ভাল ল'ৰা ছোৱালী এইবোৰ ডেকা ল'ৰা এইবোৰ ঠিক ঠাক নাই নহয় অলৈ যায় তাৰ জেওৰা ভঙা বাপেকক ক'লেও নুশুনে নে বাপেক চাহে পুতেক হ'ব অল্পটো নাছিলে নহয় এতিয়া ভিতৰত সোমাই থাকক মোৰ কথাকেইটা শুনিলতে যদি আপোনাৰ লাজ লাগিছে গোটেই গাঁৱত বুবু বাবা নহয় এজনীয়ে আহি ঘৰতে কৈ থৈ গ'লেহি লাজ কান নাইকিয়া এই সগুনে খোৱা লাজ কান দিয়াইছে মোক আৰু লাজ কান দিয়াইছে মাইক এটা লৈ লওক কথা ক'বলৈ আহিছে নাথাকো এখন ঘৰত মই নাথাকো লাজ কান নাইকিয়া এনেকুৱা ঘৰত মই নাথাকো নহয় ওলাই যামগে ঘৰৰ পৰা যাম মই আৰু এজনী সেয়াহে চৰিত্ৰ সেয়াহে যামগে আৰু দুজনীমান গোটাই লহি খাই লম ভিতৰতে টেটু ফালি গাত ধৰি কান্দি নাহিবি দৰ্জী শিকাবলৈ আহি কোনটো চিলাই মাৰিলে মই জনা আছে তোক কোনটো চিলাই মাৰিছে মই জনা আছে দৰ্জী শিকিবলৈ আহিছিলি বাপেৰ ওচৰত দৰ্জী শিকিবলৈ আহিছে এতিয়া কান্দিবলৈ আহিছ সোমাবিগে এইবোৰ পালি পোলা লৈ তই সোমাবিগে মই নোসোমা মানুহৰ আগত ইজ্জত যোৱাইছে ডক্টৰৰ ওচৰলৈ নিলো একো কৰিব নোৱাৰে ডক্টৰে একো কৰিব নোৱাৰো বুলি ক'লে লাজহে লাগিছে এতিয়া দেই গোটেই মানুহৰ আগত নাক কান্দি আহিছ তই ব'ল মই এতিয়া চমজাই দিমগে নহয় দেখিম নহয় তোক ৰাখে নে নেৰাখে বুঢ়ী মায়ে পাবি নহয় সেইজনী ভাইজনী খাবহে পাইছ মোক যিখনহে লেলেওকে চলাই কান্দি নাথাকিবি কিহৰ কান্দন দিব লাগিছে বাপেৰে মই নাকটো নিয়ালি বাপেৰে এটা যেনে তেনে হৈ খুজি মাগি মানুহৰ ঘৰত খাইছিলে এতিয়া সেই কাৰো ঘৰলৈ যাব নোৱাৰে কৰি দিলি তই ঘৰতে এইবোৰ বদনামৰ ভাল হ'বনে কোন পাপৰ ফলত মই এইজনীক পাইছিলো ঐ কান্দি নাহিবি ৰদালি নাকে খৈ ওলাই আহ মই ছোৱালী চাম যাবলৈ আহিছো কলৈ যা এইজনী ৰখাই থাক ঘৰত সেয়েহে ল'ৰাই তোক কি কৰিলে দেখা নাই ৰখাই থব নোৱাৰো মই বাপেককে পুতেককে দি থাকে যা মই এই ঘৰখন ঘৰত নাথাকো লাজ কান নিয়াইছে গোটেইখন মই লাজ কান নিয়ালো কথা ক'বলৈ আহিছো মানুহৰ ওচৰলৈ যাব পৰা নাই মই ডক্টৰৰ ওচৰলৈ গৈছো হাজাৰ এটা মানুহে মোক চাই সুধিছে পুচিকি ছোৱালীজনী কি হ'ল মই এতিয়া কেনেকে কওঁ গাত লেঠা লৈ আছে বুলি এইবোৰ ছোৱালী অল্প নহয় তোৰ জীয়াৰো অল্পজনী নহয় জানো দে তাইহে কৈছিলে মোক সেই ৰদালি খুৰী পুতেকে শিকাব কাটিং টেলাৰিং শিকাই দিলে নহয় এতিয়া সব চেল খাই গ'ল আৰু কাটিং টেলাৰিঙৰ সব চেল খাই গ'ল ওলাই বুলি কৈছে ন বাহিৰলৈ সঞ্জয় দে এইবোৰ নাক নিয়ালি তই
বাপেকাকে পুতেকাকে মই চঞ্জালো মই নাথাকো বুজিছা খুচি এখনৰ লাজ কান নিয়াইছে মোক মই এখন ঘৰ নাথাকো মই নাথাকো কি হ'ল আমি দুজনী ইমান মিলা পিতে আছিলো লাষ্টত সেইখন তাত পেলাই যাবলৈ কি কৰিলি এজনী মোৰ কৈছে এতিয়া মৰি গ'ল ওরে গাই ওই চাস্তা তুই চাস্তা কি হল তুই ও আজকাল নেছে মই এখন ঘৰ নাথাকো ময়ো নাথাকো ময়ো যামগে চাবি হে লাষ্ট কান নিয়াইছে মানে লাষ্ট কান তই এবাৰ সেই ছোৱালীজনীৰ লগত তেনেকুৱা এখন কৰিব লাগে নে গোটেই মানুহৰ আগত না তেনেকুৱা কৰিব লাগে কাটককে দি লৈ চিনি পোৱা নাই তই ভতি নেমানি মই একো কৰা নাই ন মানুহৰ আগত মান সন্মান নিয়ালে ঐ মানুহৰ আগত তই তেলাই শিকাইছে কোনটো চিলাই মাৰিলি তেতিয়া তেলাইঙত এনেকুৱা যে হ'ল কোনটো চিলাই মাৰিছিল তই নাথাকো এজনী পঢ়িবলৈকে লৈছিলি হাবেদি যাওঁগে নাযাওঁ হাবেদি সেই ভোগতে পৰিলে দুইজনী মৰি থাকোগে হাবিয়েদি নাযাওঁ সাপ আছে সিফালেদি যাওঁগে হাবিয়ে সাপ আছে নি সিফালেদি যাওঁগে বল তেনে মদনৰ দোকানত চাহ এখন খাইহে কৰিমগে আৰু হওক বনাই দিবি মোক টগিছিলি নহয় তহঁতে আৰু লৰণে অকত পাৰিবি তহঁতে মনত পকা ঘূৰাম তহঁতে নামত মৰিবলৈ গৈছে কিবা দুজনী যা আৰু মৰ তহঁতি মৰি থাক